স্টুডেন্ট, আজি আমি দ্বিঘাত বহুপদৰ শূন্য শূন্যৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ সহগৰ মাজৰ সম্পৰ্ক, ইয়াৰ শূন্য আৰু ইয়াৰ যিবিলাক চলক আছে এইবিলাকৰ সহগৰ মাজৰ সম্পৰ্ক কেনেদৰে স্থাপন কৰা হয় ইয়াৰ বিষয়ে আমি আজি আলোচনা কৰিম। তো এটা বহুপদ লৈ ললো, ইয়াত px is equal to 2x square minus 8x plus 6। তো প্ৰথমতে এই বহুপদটোক মধ্যপদ বিভাজন কৰা। ইয়াত 2 into 6 12। এতিয়া এটা দুটা সংখ্যা উলিয়াব লাগিব মধ্যপদ বিভাজন কৰাত, যে পূৰণফল হ'ব লাগে 12 আৰু যোগফল হ'ব লাগে 8। তো এই দুটাতো 6 আৰু 2 হ'ব, যোগফল 8 আহিছে। তো আমি এনেদৰে মধ্যপদ বিভাজন কৰোঁ আৰু শেষত আমি দুটা উৎপাদক পাইছোঁ আৰু ইয়াৰ ভিতৰত এটা উৎপাদকত 2 কমন আছে, গতিকে আমি 2টো বাহিৰত উলিয়াব পাৰোঁ। তো এইখিনি হ'ল এই বহুপদটোৰ উৎপাদকবোৰ। ইয়াত 2 এটা উৎপাদক হিচাপত আছে, কিন্তু ই এটা ধ্ৰুৱক। আৰু এইকেইটা বহুপদ, দুটা বহুপদ ৰৈখিক বহুপদৰ পূৰণফল হিচাপত প্ৰকাশ কৰা হৈছে, য'ত এই দুটা ৰৈখিক বহুপদ হ'ল এই বহুপদটোৰ উৎপাদক। আচ্ছা, এইখিনি তোমালোকে জানা, আগতে পাই আহিছে। এতিয়া আমি শূন্য যেতিয়া উলিয়াব বিচাৰোঁ এটা বহুপদৰ, তেতিয়া আমি কি কৰিব বিচাৰোঁ? সেই বহুপদটোৰ মানটো আমি শূন্য উলিয়াব বিচাৰোঁ। এক্সৰ এনেকুৱা মানৰ প্ৰয়োজন আমাৰ যাতে এই বহুপদটোৰ মানটো 0 হৈ যায়। তো আমি সেইটো কৰিবৰ কাৰণে যদি এই px বহুপদটোৰ মান 0 হ'ব লাগে, তেতিয়াহ'লে ইয়াৰ যিকোনো এটা উৎপাদক, যিকোনো এটা দুইটা হোৱাৰ প্ৰয়োজন নাই। ধৰি লোৱা x into y is equal to 0 কোনোবাই কৈ দিলে, ইয়াৰ উত্তৰটো হ'ল ইয়াৰ ভিতৰত x টো 0 হ'ব পাৰে, y টো 0 হোৱাৰ প্ৰয়োজন নাই, ইকুৱেল 0 হ'ব, নাইবা y টো 0 হ'ব পাৰে, x টো 0 হোৱাৰ প্ৰয়োজন নাই, ৰিজাল্টটো 0 আহিব। তো সেইকাৰণে আমি কওঁ যে pxৰ মান 0 হ'ব যদিহে ইয়াত এটা উৎপাদকৰ মান 0 হয় অথবা আনটোৰ মান 0 হয়, যিকোনো এটা। তো এটা শূন্য হ'ব 1, এটা শূন্য হ'ব 3। তো এইটো কেনেদৰে আহিল? এই বহুপদটোৰ ৰৈখিক বহুপদটোৰ যিটো ইয়াত আছিল, এইটোৰ উৎপাদক, ইয়াৰ শূন্য মানটো আহিছে 1, বা ইয়াৰ শূন্যটো বুলি ক'ব পাৰি। যিহেতু ইয়াৰ শূন্যটো 1 আহি গৈছে, এই 1টোতো ইয়াৰো শূন্য হয়, কিন্তু এইটো কি আছিল? ইয়াৰ উৎপাদক, গতিকে এই মানটো ইয়াৰো শূন্য হ'ব। তো এই দুইটা শূন্য। তো এনেদৰে আমি শূন্যবিলাক উলিয়াওঁ, যাতে আমি এক্সৰ মান এনেদৰে আহিব লাগে যাতে এই বহুপদটোৰ মানটো 0 হৈ যায়। pxৰ শূন্যবোৰ হ'ল 1 আৰু 3, দুটা শূন্য। ইয়াত আৰু এটা কথা, যদি মই ইয়াত বহুপদটো এনেদৰে ল'লোহেঁতেন, এই 2 যিটো আছে নহয়, ইয়াত 2, ইয়াতো এটা 2 আছে, ইয়াতো আছে। তো 2 মই যদি আঁতৰাই দিওঁ, তো বহুপদটো এনেকৈ হ'ব x স্কোয়ার minus 4x plus +3। এইটো এটা বহুপদ ধৰিব। যদি মই ইয়াক উৎপাদক বিশ্লেষণ কৰিব বিচাৰোঁ, মধ্যপদটো বিভাজন কৰা হ'ব। ইয়াত 3 আছে, গতিকে ইয়াত হ'ব 3 plus 1। গতিকে মই ইয়াত 3 plus 1 দিব পাৰোঁ, কাৰণ 3 1 যা 3 হ'ব আৰু 3 plus 1 4। সরি, ইয়াততো x থাকিবই লগতে, প্লাস মাইনাস x প্লাস 3 মাইনাস 3 ইয়াত কি ভাবিব? মাইনাস 1 কমন যাব, x minus 3 x
minus 1 into x minus 3 যেম দেখিবলৈ পাইছোঁ যে ইয়াত যিকেইটা উৎপাদক আহিছিল ইয়াতো এইকেইটা আহিছে কিন্তু ইয়াততো মইতো আঁতৰাই দিছোঁ কিবা প্ৰয়োজন হৈছে জানো কিবা অসুবিধা হৈছে জানো একো হোৱা নাই অৰ্থাৎ আমি এটা বহুপদৰ লগত উৎপাদকবিলাকৰ লগত যদি আমি এটা ধ্ৰুৱক পূৰণ কৰি দিওঁ তেতিয়াহ'লে এই বহুপদটোৰ শূন্যৰ কোনো পৰিৱৰ্তন নহয় শূন্য একেই আহিব কাৰণ ইয়াত কি পূৰণ কৰা আছে কেৱল এটা ধ্ৰুৱক চলকটো নহয় তো এইখিনিতো আমি বেছিক কথাখিনি জানিব লাগে যদি মই ইয়াৰ লগত 2 পূৰণ কৰি দিওঁ তেতিয়াহ'লে শূন্য এই চাইনটো আহিব এইকেইটা শূন্য আহিব ইয়াতো আহিব নহয় এইকেইটাই আহিব ইয়াতো এইকেইটা আহি আছে ঠিক আছে আৰু যিকোনো এটা বহুপদৰ ইয়াতো চোৱা ইয়াত যদি কোনোবাই কৈ ইয়াত 1 পূৰণ হৈ আছে ক'ব পাৰিব অৰ্থাৎ এটা ধ্ৰুৱক পূৰণ হৈয়ে আছে যিকোনো বহুপদ এতিয়া আমি চোৱা শূন্য দুটা আছিল নহয় ইয়াত 1 আৰু 3 যদি মই 1 + 3 কৰি দিওঁ কি আহিব 4 মানে 1 + 3 4 অৰ্থাৎ এই শূন্য দুটাৰ যোগফল 1 × 3 3 ইয়াত কিবা সম্পৰ্ক আছে নেকি এইটো চাব লাগিব চোৱা ইয়াত কি আছিল 4 যদি মই 4ক এনেদৰে দি দিওঁ 8/2 কিবা ভুল হ'ব জানো নহয় ইয়াত 8টো কি আছিল যদি মই 8টোক এনেদৰে দি দিওঁ মাইনাছ ইনটু মাইনাছটো প্লাছ হৈ যাব আকৌ এইটো আহি যাব উভতি পেলাই হয়নে নহয় এতিয়া তোমালোকে চোৱা ইয়াত যিটো -8 আছে এইটো ইয়াত আছে নাই -8 এইটো -8টো আছে 2 এইটোতো ইয়াত আছে হয়নে তেতিয়াহ'লে আমি কি ক'ম যে ইয়াত মাইনাছটো বাহিৰত আছে আৰু ভিতৰত কি আছে এক্সৰ সহগ হৈ আছে ইয়াত এই 8টো কি আছিল বহুপদত এক্সৰ সহগ আৰু 2টো কি আছিল x² সহগ হয়নে আৰু এই নেগেটিভ চাইনটো এনে আহি যাব এইটো আমি নিজৰ ইচ্ছামতে অনা নাই এইটো তাৰ আহিছে ঠিক আছে তো ইয়াৰ পিছত আমি ইয়াত যদি চাওঁ 3 ইয়াত আমি 3টো আমি ইয়াত দিব পাৰিম নে নাই 6/2 পাৰিম তো ইয়াত চোৱা তোমালোকে 6 ইয়াত আছে 2 ইয়াতো আছে তো এইখিনি কি হৈ আছে ধ্ৰুৱক পদ x² এইকেইটা যিকোনো বহুপদৰ ক্ষেত্ৰত এইকেইটা এনেকৈ আহিবই অৰ্থাৎ ইহঁতৰ শূন্যৰ যোগফল আৰু পূৰণফলৰ মাজৰ সম্পৰ্ক পূৰণফলৰ মাজৰ আৰু ধ্ৰুৱক পদ আৰু এক্সৰ সহগবিলাকৰ এইটো ধ্ৰুৱক পদটো x⁴ সহগ 6 গতিকে শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক এইটোৱেই যে শূন্যবোৰৰ যোগফল কৰিলে আমি কি সম্পৰ্ক পাওঁ পূৰণফল কৰিলে কি সম্পৰ্ক পাওঁ এইবিলাকেই হ'ল সম্পৰ্ক তো এইখিনি আমি কুৱেশ্যনত যেতিয়া আলোচনা কৰিম তাত আমি বিতংভাৱে এইখিনি কথা তাত আলোচনা কৰা হ'ব তো এতিয়া আমি এটা বহুপদ PS লৈ ল'লোঁ এইটো হ'ল বহুপদৰ সাধাৰণ আৰ্হি ইয়াত ABC যিকোনো বাস্তৱ সংখ্যা হ'ব পাৰে আৰু এৰ মান কেতিয়াও 0 হ'ব নোৱাৰে কাৰণ এৰ মান 0 হ'লেতো এই পদটো নাইকিয়া হৈ যাব x² তেতিয়াহ'লে দ্বিঘাত বহুপদ কেনেকৈ থাকিব এইটো এটা দ্বিঘাত বহুপদ ইয়াত মই সংখ্যাকেইটা লোৱা নাই ABC এক্সটো আমি ল'ব নোৱাৰি সংখ্যা কাৰণ এইটোতো আমি এটা বহুপদ ৰাখিব লাগিব তো ইয়াত যিকোনো বহুপদ হ'ব পাৰে আৰু এই বহুপদটোৰ আলফা আৰু বিটা দুটা শূন্য ঠিক আছে তোমালোকে এইমাত্ৰ পাই আহিছা যে দুটা বহুপদ আছিল সৰি এটা বহুপদ আছিল মই ইয়াত লিখি দি আছোঁ আকৌ 2x² 8x
এইটো উৎপাদক আছিল আৰু শূন্যকেইটা আছিল 1 আৰু 3 তো উৎপাদক কেইটা আছিল x - 1 আৰু x - 3 আৰু শূন্যকেইটা আছিল 1 আৰু 3 হয়নে আমি উলিয়াইছিলোঁ তাত তো এইকেইটা উৎপাদকৰ পৰাতো আহিছে উৎপাদকত এই -1 আছিল ইয়াত শূন্যত আহি পেলাই এইটো 1 হৈ গৈছে উৎপাদক আছিল -3 ইয়াত আহি গৈছে +3 তো এইটো হ'ল উৎপাদক আৰু শূন্যৰ মাজৰ সম্পৰ্ক কাৰণ আমি উৎপাদকবিলাকৰ শূন্য মানটোতো শূন্য বুলি উলিয়াওঁ অৰ্থাৎ ইয়াৰ শূন্যটো আমি এই বহুপদটো শূন্য বুলি কওঁ কাৰণ এইটো এই বহুপদবিলাক এই প্ৰথম বহুপদটোৰ উৎপাদকবোৰ হয় অৰ্থাৎ এইবিলাক ইয়াত বংশধৰ হয় সেইকাৰণেতো ইয়াৰ শূন্যবিলাক ইয়াৰ শূন্য হয় আৰু ইয়াৰ শূন্য যেতিয়া আমি শূন্যৰ সমান কৰোঁ তেতিয়াহ'লেতো ইয়াৰ যিটো সংখ্যা লগ লাগি আছে ইয়াৰ লগত এক্সৰ লগত বিয়োগ হৈ আছে যিটো এইটো যোগ অৱস্থাত আহি যাব অৰ্থাৎ পজিটিভ হিচাপত আহি যাব যোগাত্মক তো যেতিয়া কোনোবাই কৈ দিলে যে শূন্যকেইটা এনেদৰে আছে আলফা আৰু বিটা ইয়াততো মাইনাছ আলফা নহয় তেতিয়াহ'লে উৎপাদককেইটা অবভিয়াছলি x - আলফা আৰু x - বিটা হ'ব তো দুইটা পি এক্সৰ উৎপাদক তো কোনোবাই শূন্য কৈ দিলে আমি উৎপাদকবোৰ উলিয়াব পাৰোঁ উৎপাদক কৈ দিলে শূন্য উলিয়াব পাৰোঁ যদি ইয়াত শূন্যবিলাক মাইনাছ আলফা হ'লহেঁতেন উৎপাদকবোৰ হ'লহেঁতেন x + আলফা আলফা এই আলফা আৰু বিটা হ'ল দুটা গ্ৰীক আখৰ তো দুইটা px এর উৎপাদক এতিয়া x = x² + bx + c = k * এই দুটা উৎপাদক যেনেকৈ ইয়াত 2 আছিল নহয় তো ইয়াত তেনেদৰে k আছে যিকোনো বহুপদৰ উৎপাদকবোৰৰ লগত এটা ধ্ৰুৱক পূৰণ হৈ থাকিব পাৰে হয়তো এইটো 1 হ'ব পাৰে কেতিয়াবা 2 হ'ব পাৰে 3 হ'ব পাৰে ইয়াত যেনেকৈ 2 আছে তো এটা আমি লগত দিব পাৰি ঠিক আছে য'ত k ধ্ৰুৱক ঠিক আছে আৰু এই কেটোত যিকোনো বাস্তৱ সংখ্যা হ'ব পাৰে এইখিনি আমি সলভ কৰিলোঁ বিতৰণ বিধিৰ দ্বাৰা x লৈ পেলাই এইটোক পূৰণ কৰি দিলোঁ সৰি ইয়াত ঠিক আছে x * x² লাগিলে এইটো এটা সূত্ৰ আছিল x² + a + b * x + ab এইটো এটা অবেদ আছে সেই অবেদ অনুসৰি আমি এইটো সলভ কৰিব পাৰোঁ x + a * x + b এই অবেদটোৰ ৰাইট সাইডটো এইটো তো ইয়াত কেৱল মাইনাছ চিন আছে গতিকে মাইনাছ চিনৰ ঠাইত মাইনাছ চিন আহিব x² মাইনাছ ইয়াত a + b ইয়াত আছিল আলফা আৰু বিটা ঠিক আছে এইখিনি তোমালোকে সলভ কৰি পেলাই নিজে চাই ল'ব পাৰোঁ লাগিলে আমি এনেকৈ ধৰিব পাৰোঁ x আৰু আলফা * x - বিটা x * x² হ'ব x - বিটা আকৌ মাইনাছ আলফা * x মাইনাছ কমন ল'লে আৰু x কমন ল'লে বাহিৰত আহি যাব ভিতৰত আলফা + বিটা হৈ যাব আৰু ইয়াত হ'ব আলফা * বিটা য'ত ইয়াতো মাইনাছ এইটো প্লাছ হৈ যাব তো এইখিনি আমাৰ হাতত আহিব ইয়াৰ পিছত আমি কেটো পূৰণ কৰি দিলোঁ kx² k আলফা + বিটা * x k আলফা * বিটা ইয়াৰ পিছত আমি কি পাওঁ দুয়োপিনে x² x আৰু ধ্ৰুৱক পদবোৰৰ হকবোৰ তুলনা কৰি পাওঁ ইয়াত x² হক আছিল a ইয়াত x² হক k গতিকে a = k হ'ব হয়নে হকবোৰ চাব লাগিব আমি কাৰণ ইয়াত x² আছে x আছে সৰি ইয়াতো ধ্ৰুৱক পদ এইটো ইয়াততো কোনো চলক নাই ধৰিব পাৰিলে আমি x ধৰিব লাগিব তো ইয়াতো c আছে ইয়াত যেনেদৰে k * আলফা * বিটা আছে আকৌ ইয়াত b হ'ব এই নেগেটিভ চাইনটো লাগিব কাৰণ ইয়াত পজিটিভ আছে আলফা k * আলফা + বিটা আৰু
c is equal to k alpha into beta. তো এইখিনি হৈ গ'ল। এতিয়া যদি মই ইয়াত লিখি দিব পাৰোঁ, ওপৰত লিখি দিওঁ, মই এইটো লৈ আছোঁ। ইয়াত আমি এইটো নিজে লিখিব পাৰিম নে নাই? আলফা প্লাছ বিটা ইজ ইকুৱেল টু বি বাই কে মাইনাছ বি বাই কে। কাৰণ এইটো যদি আমি ইয়াত ৰাখি লওঁ আৰু কেৱল মাইনাছ কেটো তলফালে আনিলোঁ, কি হ'ব? বি বাই মাইনাছ কে। আৰু বি বাই মাইনাছ কে মানে কি? মাইনাছটো আমি ওপৰত আনিব পাৰোঁ, মাইনাছেৰে মাইনাছ তলত ওপৰত পূৰণ কৰি পেলাই তো বি বাই কে হৈ যাব। আৰু আমি জানো যে কে ইজ ইকুৱেল টু এ বাই ইজ ইকুৱেল টু কে, গতিকে এইটো হ'ব মাইনাছ বি বাই এ। ঠিক আছে, ইয়াৰ পিছত এইটো চোৱা, ইয়াত মই যদি কেৱল এইখিনি ৰাখি পেলাই কেটো ইফালে আনিলোঁ, কি হ'ব? চি বাই কে আলফা ইনটু বিটা চি বাই কে। ঠিক আছে, তো ইয়াত চি বাই এ হৈ যাব। অৰ্থাৎ আমি কি পাইছোঁ? শূন্যটোৰ যোগফল বি বাই এ মানে কি? এক্সৰ হওক, চৰি মাইনাছ এক্সৰ হওক, ইয়াত মাইনাছ লগত আছে, নেগেটিভ এক্সৰ হওক। ঠিক আছে, বিটো এক্সৰ হওক, তলত এ এক্স স্কুৱেৰ হওক, ইয়াতো তেনেকৈ চি ধ্ৰুৱক পদ, তলত এ যিটো এক্স স্কুৱেৰ হওক। তো এইটো এটা আমাৰ এটা সাধাৰণ আৰ্হি হৈ গ'ল। ঠিক আছে, তো এইখনলৈকে আজিলৈ মানে থাকক। এতিয়া আমি যিকোনো এটা বহুপদ পালে, আমি প্ৰথম বহুপদৰ শূন্যবিলাকৰ যোগফল পালে আমি এনেদৰে আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ, আৰু পূৰণফল পালে এনেদৰে আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ। আৰু ইয়াৰ পৰা এটা বহুপদো উলিয়াব পাৰিম আমি। কোনোবাই দি দিলে যোগফল 4 পূৰণফল 3 পটকৈ উলিয়াই লওঁ আমি, হয়? যোগফল 4 পূৰণফল কৰি দিলে 3, তেতিয়াহ'লে কি হ'ব? আমি যদি উলিয়াব পাৰিম, হয়নে? ঠিক আছে, আমি এইবিলাক এক্সাৰচাইজ যেতিয়া আলোচনা কৰিম তেতিয়া ভালদৰে বুজি পাম।